আপুনি দেখিছে যে আমি চৰকাৰী চাকৰি দি আমি কেতিয়াও অসমৰ নিবনুৱা সমস্যাটো কেতিয়াও সমাধান কৰা সম্ভৱ নহয়, কেতিয়াও কোনেও নোৱাৰে। কিন্তু মহিলাসকল আৰু সেইবাবে আমি তেখেতসকলক স্বাৱলম্বিতাৰ পথত আগবাঢ়ি যাবৰ কাৰণে আমি বহুতো আঁচনি লৈছোঁ। শেহতীয়াকৈ এতিয়া ইলেকশ্যন আহি যোৱাৰ কাৰণে সেইটো সম্পূৰ্ণ কৰিব পৰা নগ'ল। ইলেকশ্যনৰ পিছত আকৌ আৰম্ভ হ'ব। আমি যিবোৰ আত্মসহায়ক গোট আছে, এই আত্মসহায়ক গোটবিলাকক আমি তেখেতসকলক এটা পুঁজি দিম আৰু সেই পুঁজিৰে তেখেতসকলে নিজে ঠিক কৰা, কোনোবাই যদি কয় যে মই ইয়াত গামোচা বনাম, তেওঁলোকক গামোচা বনাবৰ কাৰণে যিখিনি শাল লাগে, কাপোৰ লাগে, যিখিনি তেওঁলোকক সূতা লাগে, এই গোটেইবোৰ দিয়া হ'ব। আৰু সেইটো কেনেই এটা নাম দিয়া হৈছে লাখপতি বাইদেউ, তাৰমানে আমি 1 লাখ টকা তেওঁলোকক সেইটো দিম। গতিকে এনেকুৱা ধৰণৰ স্পেচিফিক প্ৰগ্ৰামছ লোৱা হৈছে। ইয়াৰ উপৰি যিটো আঁচনি, বিশ্বকৰ্মা আঁচনিটো এটা খুব গুৰুত্বপূৰ্ণ আঁচনি হৈ পৰিছে আমাৰ। আজি এনেকুৱা হৈছে যে কোনো একোটা উৎসৱৰ সময় গুৱাহাটীত আপুনি মানুহ নাপায়। গুৱাহাটীত আপুনি মানুহ শূন্য হৈ যায় যে তাত আপুনি কাম কৰিবলৈ কাঠমিস্ত্ৰী এজন নাই, ৰাজমিস্ত্ৰী এজন নাই, অইন একো নালাগে, আপোনাৰ ঘৰৰ জাবৰখিনি উঠোৱা মানুহখিনিও নাইকিয়া হৈ যায়। এইবোৰ যে কথা আছে, এই কথাবোৰ কিন্তু অলপ দীৰ্ঘম্যাদী এটা চিন্তাধাৰাৰ প্ৰয়োজন আছে আৰু তাৰ বাবে কিছু প্ৰশিক্ষণৰো দৰকাৰ আছে। সেইবাবে আমি বিশ্বকৰ্মা আঁচনি যিখন আছে, বিশ্বকৰ্মা আঁচনিত আমি এনেকুৱা ধৰণৰ কোনোবা মানুহে ধৰি লওক কাৰ্পেণ্টাৰৰ কাম কৰে, তেওঁ কাৰ্পেণ্টাৰৰ যিখিনি প্ৰশিক্ষণ ITI আছে, ITIৰ প্ৰশিক্ষণটো লৈ পেলাই তেওঁলোকে কিমান কাম কৰিছে সেইটো এটা বিতৰ্কিত বিষয়, সেইটো বেলেগ কথা। কিন্তু আমি তেখেতসকলক প্ৰেক্টিকেল এনেকুৱা ধৰণৰ কিছু প্ৰশিক্ষণ দিব খুজিছোঁ, কিছু তেখেতসকলৰ হাতত সা সঁজুলি দাঙি দিবলৈ খুজিছোঁ, যিবিলাক লৈ পেলাই তেখেতসকলে এনেকুৱা ধৰণৰ কাম কাজ কৰিব পাৰে। মই নিজে মোৰ জীৱনত মই এজন দেখিলোঁ, মোৰ ওচৰত এজন ল'ৰা আহিছিল, কাম কৰাই আছিলোঁ। মই প্ৰথম দেখিলোঁ যে মিস্ত্ৰী যে আছে, মিস্ত্ৰীৰ লগত এডাল সৰু পাইপ থাকে, পাইপডালত সি মিস্ত্ৰীজনে যে সেই মেচিনটো চলায়, মেচিনটো চলালে পাইপডালৰ পানীখিনি সি দি 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 গৈ থাকে। 6 মাহমানৰ পিছত দেখিলোঁ যে পাইপ দিয়াৰ পৰা আৰম্ভ কৰি পেলাই সি লাহেকৈ মিস্ত্ৰীৰ লগত সি মেচিনেৰে মাৰ্বল কাট আৰম্ভ কৰিলে। আজিৰ দিনত সিদিনাখন ঈদত যোৱাৰ আগতে সি মোক মাত দিব আহিছিল। সি কৈছে, ছাৰ গাড়ী এখন কিনিলোঁ, আপোনাক মানে ঈদৰ শুভেচ্ছা দিব আহিছোঁ। আপুনি চিন্তা কৰক যে এটা বছৰৰ ভিতৰতে এটা মানুহে কি পৰ্যায়লৈকে উন্নয়ন কৰিব পাৰে। এই উন্নয়নটো আমাৰ খিলঞ্জীয়া যিখিনি আছোঁ, আমাৰ মানুহখিনিও কিন্তু এই উদাহৰণটো ল'ব লাগে। আমি খালী মাথো শ্লোগান দি বা আৱেগিক কথাৰে কিন্তু আমি আমাৰ অৰ্থনীতিটো আমি হাতত ধৰি ৰাখিব নোৱাৰোঁ। আজি সৰু কথা, ফল মূল বেচা, যিটো আপুনি যদি কেতিয়াবা নামনি অসমলৈ যায় তেতিয়া দেখিব শৰাইঘাট ব্ৰিজৰ ওচৰত যিখিনি ফল মূলৰ বিক্ৰেতা আছে, বা আমাৰ উজনিলৈ যাওঁতে এই আমাৰ খানাপাৰাৰ ওচৰত যিখিনি বিক্ৰেতা আছে, এইখিনিৰ ভিতৰত কেইটা খিলঞ্জীয়া মানুহ পায়? এইটোত কি বহুত সাংঘাতিক কিবা শিক্ষা বা সাংঘাতিক কিবা প্ৰশিক্ষণৰ প্ৰয়োজন আছে নেকি? একমাত্ৰ কষ্ট কৰিব পৰা শক্তিটো থাকিব লাগিব, যিটো মই ভাবোঁ যে এনেকুৱা ধৰণৰ মানুহখিনিক মটিভেট কৰাৰ প্ৰয়োজন আছে। আৰু সেই মটিভেশ্যনটোৱে কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ চিন্তা কৰিছে। হয়, এইবাৰ আমি যিটো মেনিফেষ্টৰ বাবে মই সঁচা কথা কমনে, আমি কেতিয়াও ভবা নাছিলোঁ যে এই ধৰণে আমাক ৰাইজে সঁহাৰি দিব। তাৰ ভিতৰত এটা কথা স্বীকাৰ কৰিব লাগিব, আমাৰ বিপক্ষই কিছু এটা নেৰেটিভ ক্ৰিয়েট কৰিবৰ কাৰণে কিন্তু তেওঁলোকেও চেষ্টা কৰিছে। ধৰি লওক ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন নকৰে, তেওঁ কাৰ সমৰ্থন কৰে, কাৰ বিৰোধিতা কৰে। গতিকে আমাৰ যেতিয়া ড্ৰপ বক্সটো দিছোঁ, সেই ড্ৰপ বক্সৰ ভিতৰত সেইখন চালেই গম পায় যে এই মানুহটো কা বিৰোধী মানুহ
আৰু সি ইচ্ছাকে তাত দিছে যাতে এটা নেৰেটিভ ক্ৰিয়েট হয় তাৰ উপৰি আমি কিন্তু যিখিনি জনসাধাৰণৰ পৰা আমি সঁহাৰি পাইছোঁ মই প্ৰথম কথা যেতিয়া দিনাখন মোক দিল্লীত কৈছে ইয়ে বাক্সা লেকে যাও টোটেল 28খন গাড়ী থাকিব 28খন গাড়ীৰে প্ৰত্যেকটো সমষ্টিতে যাব লাগিব প্ৰত্যেকটো চুকে কোণে যাব লাগিব তাৰপিছত ছ'চিয়েল মিডিয়াত আমি এটা নম্বৰ দিছিলোঁ আপোনালোকৰ মনত আছে চাগে 9090902024 আমি এই যিটো 9090902024 42,000 মানুহৰ পৰা আমি তেখেতসকলৰ কমেণ্ট পাইছোঁ ফোনেৰে আপোনালোকৰ মাজতে এজন সাংবাদিক তেখেতে যদি মোক ক'লে যে মই আহি আপোনাক এখন দিব খোজোঁ ভাৱে দিয়াৰ কি কথা ড্ৰপ বক্সত পেলাই দিয়া ড্ৰপ বক্সত পেলাই দিলেই মই পালোঁ পিছত আকৌ টাইম সময়লৈ অহাৰ দৰকাৰ নাই যিয়ে নহওক আমি যিখিনি পাইছোঁ যথেষ্ট আমি ইতিবাচক সঁহাৰিও পাইছোঁ ডেফিনেটলি ৰাজনীতিত ফুটবলত যেনেকৈ কোনোবাই ক'ৰবাত গ'ল দিব আহিলে লাইন মাৰিব চেষ্টা কৰে সেনেকৈতো মাৰিব এইটো স্বাভাৱিক কথা এইটো আমিও জানো আৰু সেইখিনি যদি বুজি উঠিব পাৰোঁ তেতিয়াহ'লেহে আমি ৰাজনীতি কৰিব পাৰিম গতিকে তুঁহ আৰু চাউলৰ মাজত সেইখিনি আমি কৰিছোঁ উই হেভ গট এ ভেৰি পজিটিভ ৰেছপন্স আই এম ছ' গ্ৰেটফুল টু অল দ্য ইউথছ হু হেভ কাম আপ কিয়নো যুৱ সমাজৰ পৰা আমি কিন্তু যথেষ্ট সঁহাৰি পাইছোঁ আৰু যিটো নেৰেটিভ ছ'চিয়েল মিডিয়াত সৃষ্টি কৰিবলৈ প্ৰায়ে দেখোঁ যে এটা নেৰেটিভ ক্ৰিয়েট কৰিব চেষ্টা কৰে ইনফ্লুৱেঞ্চ কৰিব চেষ্টা কৰে সেই নেৰেটিভটোৰ ওলোটা এটা পজিটিভ ৰেছপন্স কিন্তু আমি সাংঘাতিকভাৱে পাইছোঁ আমাৰ ইয়াৰ পিছত যেতিয়া সেইখন আমাৰ ৰাজ্যৰ বাবে প্ৰস্তুত কৰা হ'ব তেতিয়া আপোনালোকে সেই কথা গম পাব মই কৈছোঁ যে সেইখন ওলাব লাগিছিল আজি সেইটোৱে কৈ আছোঁ মই কিন্তু এতিয়া আপুনি ঈদৰ দিনত আপোনাৰ অফিচত কেইজন মানুহ আছিল আজি বিহুৰ দিনত আপুনি কাম কৰি আছে মানুহ বৰ উৎফুল্লিত হৈছে এতিয়া ইলেকশ্যন হ'লে কি বিহু বাদ যায় নেকি এই মনোযোগ হয় নেকি কি বুজিব নেকি যে ইলেকশ্যন বুলি তুমি ইয়াত আহি বহি থাকিলা মোক তুমি এবাৰো বিহু দেখুৱাব নিদিলা ই বাৰু গামোচা এখন লৈ গ'ল এটা ভাষণ দিলে বা ধ্ৰুৱৰ ঘৰৰ পৰিয়ালে বুজি পাব নেকি নে মোৰ ঘৰৰে বুজি পাব গতিকে এইটো অলপ এটা এনেকুৱা এটা ক্ৰিটিকেল সময় হৈ গ'ল নহয় যে এতিয়া এখন ফটোষ্টেট কৰিব দিলেও কাগজ ফটোষ্টেটৰ দোকান খোলা নাই মই সেই কথাটোৱে কৈছোঁ যে আমি কিছু ক্ষেত্ৰত কিন্তু এইবিলাক কথা চিন্তা কৰিব লাগে যে কিয় একোটা হেৰিৰ সময়ত গোটেই গুৱাহাটী গ'জ ফৰ এ শ্বাটডাউন আপুনি গুৱাহাটীৰ যিমান ইয়াত কনষ্ট্ৰাকশ্যন ছাইট আছে এভৰি কনষ্ট্ৰাকশ্যন ছাইট হেজ কাম টু এ ক্ল'জ আপুনি যিকোনো এজন বিল্ডাৰক ফোন কৰক বিল্ডাৰে কয় ছাৰ এতিয়াতো নহ'ব 6 দিনমান যাব দিয়ক তাৰপিছতহে কামটো কৰিব পাৰিম দিছ ইজ ওৱান এছপেক্ট হুইচ উই হেভ টু ভেৰি চিৰিয়াছলি থিংক আমি ৰঙালী বিহু পাতিছোঁ ৰঙালী বিহুৰ নামত চান্দা তুলি ঘূৰি ফুৰিছোঁ ঠিক আছে গামোচাখনো গলত লৈ লৈছোঁ সেইটো ঠিক আছে কিন্তু তাৰ লগতে যিখিনি আমাৰ সমাজখনক জীয়াই ৰখাৰ যিটো আছে সেই কথাখিনি কিন্তু আমাৰ চিন্তা কৰাৰ প্ৰয়োজন হৈছে আবেগেৰে দেশ নচলে আবেগেৰে কোনো জাতি নচলে আমি হাৰ্ড ৰিয়েলিটি যিটো সেই হাৰ্ড ৰিয়েলিটিটো কিন্তু আজিৰ দিনত প্ৰয়োজন হৈ পৰিছে মই কোনো ধৰণৰ পেৰকিয়েল কথা কোৱা নাই মই কোনো ধৰণৰ ধাৰ্মিক দৃষ্টিভংগীৰে কোৱা নাই আই এম জাষ্ট ষ্টেটিং এ ফেক্ট হুইচ may not match with many people's narratives. Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SL Group of Institutions.